অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মানে কি এইটো এটা ছাত্ৰ সংগঠন হয় হয় আমি তেওঁলোকৰ আৰএছএছৰ লগতে সম্পৰ্ক আছে কিবা আছে এইটো বুলি সেইটো নাযাওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ হৈছে এটা ছাত্ৰ সংগঠন এটা ছাত্ৰ সংগঠনৰ সভাপতি এগৰাকী শিক্ষক কেনেকৈ হ'ব পাৰে তুমি দুটা ষ্টেণ্ডাৰ্ড কিয় ডবল ষ্টেণ্ডাৰ্ড কিয় বিজেপি এবিভিপি কৰিলে বিজেপিৰ তোমাৰ সভাত উৎসৱ ৰিচোৰ্চ পিপল হিচাপে উৎস ব্যক্তি হিচাপে সবল ব্যক্তি হিচাপে থাকিছিল কোন তোমাৰ এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্ত আৰু হীৰেণ গোহাঁইৰ বিষয়ে অখিল ৰঞ্জন দত্তই কিবা এটা আৰ্টিকেল লিখিলে আৰু তাৰ কাৰণে তোমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিমান দম দিয়ে অখিল ৰঞ্জন দত্ত সংবাদমেল পাতি ভাবুকি দিছিল যে আমি চাই ল'ম কৰিম এই দুটা ষ্টেণ্ডাৰ্ড কিয় এই দুমুখীয়া নীতি কিয় হিন্দুত্ববাদী অধ্যাপক থাকিব পাৰে একো আপত্তিজনক কথা নহয় মানুহৰ বেলেগ ধৰণৰ মতৰ ব্যক্তিগতভাৱে হিন্দুত্ববাদ বিশ্বাস কৰে হিন্দুত্ববাদত বিশ্বাস কৰে তেওঁ যেতিয়ালৈকে তেওঁ তোমাৰ হিংসাত কাৰ্যত নহয় তেওঁৰ নিজৰ মতামত ব্যক্ত কৰে তেওঁ 100% অধিকাৰ আছে নিশ্চয় এবিভিপি কৰে 100% অধিকাৰ আছে আৰু হিন্দুত্ব মতাদৰ্শৰ কথা কোৱাৰো অধিকাৰ আছে আজি যদি ননীগোপাল মহন্তই গৈ বিজেপিৰ সভাত লেকচাৰ দিব পাৰে আৰএছএছৰ সভাত লেকচাৰ দিব পাৰে তেতিয়াহ'লে অখিল ৰঞ্জন দত্তই কি কাৰণে হীৰেণ গোহাঁইৰ সমৰ্থনত প্ৰবন্ধ এটা লিখিব নোৱাৰে নিশ্চয় তাৰ কাৰণটো কি গতিকে হীৰেণ গোহাঁই কোনো ৰাজনৈতিক ব্যক্তিও নহয় তেওঁৰ মতাদৰ্শ যে নহওক গতিকে প্ৰশ্নটো হৈছে কি তুমি এফালে একেবাৰে ময়দান খুলি দিছা আৰু এফালে তোমাৰ কাঢ়া শাসন আজি দেখিছোঁ আমি তুমি যিটো কথা প্ৰথমতে কৈছা যে অসমখন কিটো অৱস্থাত গৈ আছে আমি দেখিছোঁ অথচ ইয়াক লৈ পেলাই যদি এটা আলোচনা চক্ৰ কৰা হয় এটা যদি এখন পাব্লিক ৰাজহুৱা সভা এখন কৰা হয় সমাৱেশ এটা কৰা হয় তাত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এইবোৰ কথা ভিতৰে সমৰ্থন কৰে তেওঁলোকেও ৰাজহুৱাকৈ আহি পাব্লিকলি আহি মুকলিকৈ আহি এইবিলাকত তেওঁলোকে অংশগ্ৰহণ কৰিব নোৱাৰে কিয় কি কাৰণে তেওঁলোকৰ মূল যিটো মটো সেইটো হৈছে জ্ঞান চৰিত্ৰ একতা আৰু কোৱা হয় যে সেই জ্ঞান বোলা যিহেতু শব্দটো আছে গতিকে তেওঁলোকে এই শিক্ষক এগৰাকীক মানে বা অধ্যাপক এগৰাকীক মহাবিদ্যালয়ৰ সভাপতি হিচাপে প্ৰত্যেকখন জিলাত বা প্ৰত্যেকটো মহকুমা বেচিছত তেওঁলোকে ৰাখে বুলি কোৱা হয় গুৰু বন্দনা কৰাৰ কথা কয় গুৰু বন্দনাৰ বাবে শিক্ষকক ৰাখে বুলি কয় বিদ্যাৰ্থী হেতুহে হ'ব লাগে তোমাৰ জ্ঞানটো ঠিকে আছে জ্ঞান মানে কি জ্ঞান চৰিত্ৰ একতা ঠিক আছে জ্ঞান মানে কি সকলো ধৰণৰ জ্ঞান হয়নে নহয় চৰিত্ৰ মানে কি ভাল চৰিত্ৰ বস্তুটোৰ অৰ্থটো কি এই যে চৰিত্ৰ আমি কাক চৰিত্ৰ বুলি ক'ম যে যিজনে সঁচাটোক সঁচা বুলি কয় যিজনে মিছাটোক মিছা বুলি কয় যিজনে অবজেক্টিভলি বস্তু এটা চাব পাৰে সেইটোহে আমি কম সেই সঁচাক সঁচা মিছাক মিছা বুলি কোৱাটোহে আমি চৰিত্ৰ বুলি ক'ম আৰু একতা ক'ত একতা হিন্দুৰ মাজত নেকি একতা যদি হয় একতা শব্দটোৰ অৰ্থ কি একতা শব্দটোৰ অৰ্থ হৈছে যে সকলো মানৱ সমাজৰ সকলো মানুহ এক যেটো শংকৰদেৱে কৈছিলে তোমাৰ শংকৰদেৱে কি কৈছিলে কুকুৰা শৃগালৰ গদৰ ভৰু আত্মাৰাম সামাজিক মাধ্যমত এটা বিষয় কালিৰে পৰা চৰ্চাত চলি আছে যে সেয়া হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এবিভিপি আৰু তাৰ যিগৰাকী সভাপতি সেই সভাপতিগৰাকী গুৱাহাটী মহানগৰ যিখন সমিতি তাৰ সভাপতিগৰাকী কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ অধ্যাপিকা ডক্টৰ ডিম্পী মহন্তক দিয়া হৈছে তাৰ পিছতেই বিষয়টোক লৈ তুমুল চৰ্চা হৈছে একাংশই ইয়াৰ সমৰ্থন কৰিছে যদিও
বহুতেই ইয়াৰ বিৰুদ্ধাচৰণ কৰা দেখিবলৈ পোৱা গৈছে কিয়নো ৰাজনীতিৰ সদায় বাহিৰত থাকিব লাগে শিক্ষক বা অধ্যাপকসকল আৰু এই কথা চৰকাৰখনেও হয়তো বিৰোধী শিবিৰৰ ক্ষেত্ৰত যদি এই কথা হয় তেতিয়াহ'লে দেখা পোৱা যায় ৰঙা চকু দেখুওৱা পৰিলক্ষিত হয় বা ৱাৰ্ণিং দিয়ে বিভিন্ন ধৰণৰ ভাবুকি দিয়ে আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে কেতিয়াবা যদি সজাগতামূলক কিবা সভাও অনুষ্ঠিত হয় বা কিছুমান জনবিৰোধী কামৰ যদি কোনো অৰাজনৈতিক সংগঠনেও যদি তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে তাত আচলতে সংকোচ কৰে যিসকল অধ্যাপক অধ্যাপিকাই হওক বা শিক্ষক শিক্ষয়িত্ৰীসকল হওক যাবলৈ কিছু সংকোচ কৰে এটা কাৰণেই কিজানিবা তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত কিবা আহি যাব পাৰে বাধা আহিব পাৰে বা তেওঁলোক কিবা প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় নেকি তেনেকুৱা ধৰণৰ কথা আহি পৰে আৰু তেনে প্ৰেক্ষাপটত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আমি সকলোৱে জানো যাৰ পিতৃ সংগঠন হৈছে RSSৰ বিজেপিৰ ভাতৃ সংগঠন বুলি কোৱা হয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত হয়তো তেওঁলোকৰ এখন সংবিধান আছে তাত হয়তো নিয়ম থাকিব পাৰে যে কোনো মহাবিদ্যালয়ৰ অধ্যাপক এজন তেওঁলোকৰ সভাপতি হ'ব পাৰে কিন্তু এই ক্ষেত্ৰত দুতলীয়া স্থিতি কিয় সকলোৰে বাবে সমান বিষয়টো কিয় নহয় এই সমগ্ৰ বিষয় আমি আলোচনা কৰিম নমস্কাৰ সাময়িকীৰ এটা বিশেষ অনুষ্ঠানৰ সৈতে মই কল্পজ্যোতি শইকীয়া আৰু মোৰ সৈতে আছে প্ৰত্যেক দিনাৰ দৰে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া প্ৰথমে মই আপোনালৈ আহিছোঁ যিহেতু কালিৰ পৰা বিষয়টো চৰ্চা চলিছে বহুতে সমালোচনা কৰিছে যে কিহৰ বাবে অধ্যাপিকাক সভাপতি পদত ৰখা হ'ল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এনেকুৱা ধৰণৰ তাৰমানে সমালোচনাৰ সন্মুখীন হৈছে আৰু এই ক্ষেত্ৰত এটা আচলতে নিয়ম আছে যে কোনোবা যদি শিক্ষক বা অধ্যাপক তেওঁলোকে পোনপটীয়াকৈ ৰাজনৈতিক দলত যোগদান কৰিবও নোৱাৰে বা ৰাজনৈতিক আদৰ্শত তেওঁলোকে সমৰ্থন জনাব নোৱাৰে সমগ্ৰ বিষয়টো কি ক'ব কথাটো হৈছে কি যে ABVP তেওঁ এটা দ্বন্দ্ব এটা আছে তাত এটা কণ্ট্ৰাডিকশ্যন আছে এই কথাটোৰ বহুতকেইটা দিশ আছে এটা হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মানে কি এইটো এটা ছাত্ৰ সংগঠন হয় আমি তেওঁলোকৰ RSSৰ লগতে সম্পৰ্ক আছে কিবা আছে এইটো বুলি সেইটো নাযাওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ হৈছে এটা ছাত্ৰ সংগঠন এটা ছাত্ৰ সংগঠনৰ সভাপতি এগৰাকী শিক্ষক কেনেকৈ হ'ব পাৰে সেলফ কন্ট্ৰডিক্টৰি এইটো প্ৰথম প্ৰশ্নটো হ'ল এইটো যে তেওঁ হৈছে আমি সকলোৱে জানো যে তেওঁ কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ এগৰাকী প্ৰবক্তা হয় তে কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ এগৰাকী প্ৰবক্তাই অখিল ভাৰতীয় বিদ্যা পৰিষদ যিটো হৈছে বিদ্যাৰ্থী পৰিষদ অৰ্থাৎ ছাত্ৰ ছাত্ৰী তাত শিক্ষক এগৰাকী শিক্ষয়িত্ৰী এগৰাকী তাত কেনেকুৱাকৈ সভাপতি হ'ব পাৰে প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো আৰু অলপ বেলেগ ধৰণৰ সেইটো কি যে এখন শিক্ষানুষ্ঠান এখনত যে শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীয়ে ৰাজনীতি কৰিব পাৰে নে নোৱাৰে হয়নে সেইটো এটা প্ৰশ্ন আমি দেখিছোঁ অতীজৰ পৰাই দেখিছোঁ আৰু পৃথিৱীৰ বিভিন্ন দেশত আমি এইটো দেখিছোঁ তোমাৰ তাৰিক আলী বুলি এজন প্ৰখ্যাত তেওঁ চলচ্চিত্ৰ নিৰ্মাতা তেওঁ এজন পাব্লিক ইণ্টেলেকচুৱেল তেওঁ এজন তোমাৰ লেখক তেওঁ এখন কিতাপ লিখিছিলে সেইটো আছে যে অট'বায়োগ্ৰাফি অফ 60s তেতিয়া 60sত late 60sত বা 60sত middle 60sত তোমাৰ পেৰিছত ইংলেণ্ডত ছাত্ৰ আন্দোলন হৈছিল কেম্পাছবোৰৰ ভিতৰত আৰু সেই ছাত্ৰ আন্দোলনবোৰত সেই কেম্পাছত থকা ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলোৱে তাত অংশগ্ৰহণ কৰিছিল সেই সময়ত বাৰ্টন ৰাছেল জীয়াই আছিলে আৰু তাত বিশাল তোমাৰ সমাৱেশ হৈছিল
তোমাৰ ভিয়েটনামত আমেৰিকাৰ আক্ৰমণৰ বিৰুদ্ধে যুদ্ধৰ বিৰুদ্ধে জা পল চাৰ্ট আছিল তোমাৰ বিখ্যাত ফৰাচী বুদ্ধিজীৱী দাৰ্শনিক পেৰিছত তেওঁ ছাত্ৰ সমাজক নেতৃত্ব দিছিল গতিকে প্ৰথম প্ৰশ্নটো হৈছে যে ছাত্ৰসকল হৈছে এটা য়ং ফ'ৰ্চ যুৱক ফ'ৰ্চ ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোকৰ কাৰণে তেওঁলোকৰ চকুত সপোন থাকে তেওঁলোকে বাধা বিঘিনি তেওঁলোকে অতিক্ৰম কৰিব বিচাৰে গতিকে ছাত্ৰ সমাজৰ মাজত ছাত্ৰসকলৰ মাজত ৰাজনৈতিক চিন্তা এটা অতি স্বাভাৱিক কথা এটা প্ৰশ্নটো হৈছে এইটো যে কেম্পাছবোৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এই মহিলাগৰাকীৰ কথাটো কি কাৰণে গুৰুত্ব পাইছে এই কাৰণে গুৰুত্ব পাইছে যে এগৰাকী কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ মহিলা প্ৰবক্তা এগৰাকী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তেওঁ সভাপতি হ'ব পাৰে অথচ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে অন্যসকলক যে অন্য ছাত্ৰ সংগঠনক তেওঁলোকে যেনো কি কৰিলে যেনো তেওঁলোকে বামপন্থী ছাত্ৰ সংগঠন থকাৰ কাৰণে বামপন্থী বা অন্য গণতান্ত্ৰিক তেওঁলোকৰ মতাদৰ্শৰ লগত নিমিলা সংগঠন থকাৰ কাৰণে তেওঁলোকে তাত কি কৰিলে কেনেকুৱা অত্যাচাৰ কৰিলে এতিয়াও জেলত আছে আৰু অসমতো আমি দেখিছোঁ যে যেতিয়া তোমাৰ এই ধৰণৰ অৰ্থাৎ তুমি দুটা ষ্টেণ্ডাৰ্ড কিয় ডবল ষ্টেণ্ডাৰ্ড কিয় বিজেপি ABVP কৰিলে বিজেপিৰ তোমাৰ সভাত উৎসৱ ৰিচোৰ্চ পিপল হিচাপে উৎস ব্যক্তি হিচাপে সবল ব্যক্তি হিচাপে থাকিছিল কোন তোমাৰ এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্ত আৰু হীৰেণ গোহাঁইৰ বিষয়ে অখিল ৰঞ্জন দত্তই কিবা এটা আৰ্টিকেল লিখিলে আৰু তাৰ কাৰণে তোমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিমান দম দিয়ে অখিল ৰঞ্জন দত্ত সংবাদমেল পাতি ভাবুকি দিছিল যে আমি চাই ল'ম কৰিম এই দুটা ষ্টেণ্ডাৰ্ড কিয় এই দুমুখীয়া নীতি কিয় তোমাৰ ঠিক আছে মই নকওঁ যে কোনোবা হিন্দুত্ববাদী অধ্যাপক থাকিব পাৰে একো আপত্তিজনক কথা নহয় মানুহৰ বেলেগ ধৰণৰ মতদৰ্শ ব্যক্তিগতভাৱে হিন্দুত্ববাদত বিশ্বাস কৰে তেওঁ যেতিয়ালৈকে তেওঁ তোমাৰ হিংসাত কাৰ্যত লিপ্ত নহয় তেওঁৰ নিজৰ মতামত ব্যক্ত কৰা তেওঁ 100% অধিকাৰ আছে নিশ্চয় ABVP কৰে 100% অধিকাৰ আছে আৰু হিন্দুত্ব মতাদৰ্শৰ কথা কোৱাৰো অধিকাৰ আছে কিন্তু একে সময়তে অন্য মতাদৰ্শৰ গান্ধীবাদী মতাদৰ্শৰ বামপন্থী মতাদৰ্শৰ মাৰ্ক্সীয় মতাদৰ্শৰ বা অন্য যিকোনো সমাজ গণতান্ত্ৰিক মতাদৰ্শৰ বা এই ৰিজিম এই যিটো শাসন তেওঁলোকক বিৰুদ্ধে কথা কোৱাৰ মতাদৰ্শৰ সমানেই অধিকাৰ থাকিব লাগে হয় নাই আজি যদি ননীগোপাল মহন্তই গৈ বিজেপিৰ সভাত লেকচাৰ দিব পাৰে RSSৰ সভাত লেকচাৰ দিব পাৰে তেতিয়াহ'লে অখিল ৰঞ্জন দত্তই কি কাৰণে হীৰেণ গোহাঁইৰ সমৰ্থনত প্ৰবন্ধ এটা লিখিব নোৱাৰে নিশ্চয় তাৰ কাৰণটো কি গতিকে হীৰেণ গোহাঁইটো কোনো ৰাজনৈতিক ব্যক্তিও নহয় তেওঁৰ মতদৰ্শ যিয়ে নহওক গতিকে প্ৰশ্নটো হৈছে কি তুমি এফালে একেবাৰে ময়দান খুলি দিছা আৰু এফালে তোমাৰ কাঢ়া শাসন আজি দেখিছোঁ আমি তুমি যিটো কথা প্ৰথমতে কৈছা যে অসমখন কিটো অৱস্থাত গৈ আছে আমি দেখিছোঁ অথচ ইয়াক লৈ পেলাই যদি এটা আলোচনা চক্ৰ কৰা হয় এটা যদি এখন পাব্লিক ৰাজহুৱা সভা এখন কৰা হয় সমাৱেশ এটা কৰা হয় তাত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এইবোৰ কথা ভিতৰে সমৰ্থন কৰে তেওঁলোকেও ৰাজহুৱাকৈ আহি পাব্লিকলি আহি মুকলিকৈ আহি এইবিলাকত তেওঁলোকে অংশগ্ৰহণ কৰিব নোৱাৰে কিয়
কি কাৰণে হা তাৰমানে তুমি এফালে তুমি এনেকুৱা ভীতি প্ৰদৰ্শন কৰিছা যে কেৱল বিজেপি এবিভিপি আৰএছএছত বাহিৰে বাকী নচলিব আনকি ফেচবুকত পোষ্ট এটা দিবলৈ ভয় কৰা হৈছে আজিকালি অথচ আমাৰ ভাৰতবৰ্ষৰ সংবিধানত 19A আৰু B অনুচ্ছেদত এই কথাটো স্পষ্টভাৱে লিখা আছে যে চৰকাৰৰ বিৰোধিতা কৰাৰ অধিকাৰ প্ৰতিবাদ কৰাৰ অধিকাৰ শান্তিপূৰ্ণভাৱে ৰাইজৰ আছে গতিকে তুমি যেটো প্ৰশ্ন কৰিছা মোৰ মই মানে বিসদৃশটো ক'ত দেখিছোঁ এই দুটা কথাত বৈসদৃশ্য আছে এটা হৈছে তেওঁ কেনেকুৱাকৈ শিক্ষয়িত্ৰীগৰাকী গৈ পেলাই কেনেকুৱাকৈ এটা ছাত্ৰ সংগঠনৰ সভাপতি হ'ব পাৰে আৰু 2 নম্বৰ কথাটো হৈছে ঠিক আছে তেওঁ তাত তেওঁলোকৰ মিটিঙত গৈছে বা কিবা কৰিছে এইবিলাকত আপত্তি কৰিবলা কথা একো নাই কিন্তু ঠিক তেনেদৰে অন্য মতাদৰ্শৰ সংগঠনত বা অন্য গণতান্ত্ৰিক স্বাধীনচিতীয়া সংগঠনত এই সকল ব্যক্তি যোৱাটোত বাধা প্ৰদান কিয় কৰা হয় তেওঁলোকৰ ওপৰত কি কাৰণে প্ৰেছাৰ তেওঁলোকৰ ওপৰত কি কাৰণে চাপ সৃষ্টি কৰা হয় তেওঁলোকক কিয় ভয় ভীতিত ৰখা হয় আৰু এটা কথা কম মই এই ক্ষেত্ৰত মই কিন্তু আমাৰ এই যিসকল ব্যক্তি আছে শিক্ষানুষ্ঠানত তেওঁলোকক মই দোষাৰোপ কৰোঁ কিয় আজি তোমাৰ হাৰ্ভাৰ্ডত ট্ৰাম্পে ক'লে যে যিসকলে যদি পেলেষ্টাইনৰ সমৰ্থক যদি ছাত্ৰ আছে বা ছাত্ৰ সংগঠন আছে তেনেকুৱা সংগঠন থকা হাৰ্ভাৰ্ডত তেওঁলোকক ফাণ্ড বন্ধ কৰি দিব হাৰ্ভাৰ্ডৰ মুৰব্বীয়ে তেওঁ এটা ষ্ট্ৰং ষ্টেণ্ড লৈছে যে ইউ কেনট ডু ডেট সেই কামটো কৰিব নোৱাৰে গতিকে আমাৰ ইয়াতে ডাঙৰ সমস্যা এইখিনি এটা কথা কওঁ আপুনি হাৰ্ভাৰ্ডৰ কথা ক'লে কিন্তু আমাৰ ইয়াত এনেকুৱা হৈছে আজি মন্ত্ৰী এগৰাকী নলবাৰীৰ টিহু মহাবিদ্যালয়ত গৈছিল এখন ফটোগ্ৰাফ হয়তো আপুনি দেখুৱাই আছে আমি স্ক্ৰীনত সেই ফটোগ্ৰাফখন দেখুৱাই আছোঁ অধ্যক্ষগৰাকীৰ আসনত মন্ত্ৰীগৰাকী বহিছে আপুনি হাৰ্ভাৰ্ডৰ কথা ক'লে কিন্তু অসমত যে তাৰ বিপৰীত হেৰিটো কিন্তু সেই কথাটোৰ আজি মুকলিকৈ বিৰোধ কৰিব নোৱাৰিলে কিন্তু অন্যান্য যিসকল অধ্যক্ষ সেইসকলে সেইটো মই সেই কথাটো এইকাৰণে কৈছোঁ আপুনি যিহেতু হাৰ্ভাৰ্ডৰ কথাটো ক'লে আৰু তাৰ বিপৰীতে এয়াও এক কণ্ঠৰুদ্ধ কৰাৰ কৌশল নেকি যে মন্ত্ৰীৰ ওপৰত অধ্যক্ষৰ মান তলত তেনেকুৱা এক বুজাবলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই টিহু মহাবিদ্যালয়ত সেই অধ্যক্ষৰ আসনখন বহিলে তাৰপিছত বিতৰ্কৰ সৃষ্টি হৈছিল বহুজনে বহুত কিবা ক'লে কিন্তু অধ্যক্ষ সমাজৰ পৰা এটাতো বিবৃতি আমি আশা কৰিছিলোঁ তুমি এটা অতি প্ৰাসংগিক কথা কৈছা যে আজি এই যিবোৰ অনিয়ম অবিচাৰ চলি আছে এই ধৰণৰ কিবা এখন অধিনিয়ম তৰুণ গগৈৰ দিনতো আনিছিলে কিন্তু দেই শিক্ষকসকলৰ ওপৰতহে কিন্তু সেইটো তীব্ৰ বিৰোধিতা হৈছিলে আৰু মুক্ত কণ্ঠৰে বিৰোধিতা আৰু এতিয়া মোৰ প্ৰশ্নটো হৈছে অধ্যক্ষসকলৰ যদি কিবা সংগঠন আছে তেওঁলোক ক'ত শিক্ষক সন্থা আছে সকলোৱে চাকৰি লোৱা ভয় নেকি শিক্ষক সন্থা আছে তেওঁলোক ক'ত তেওঁলোক শাসকীয় দলৰ মন্ত্ৰীৰ পকেটত সোমাল নেকি তেওঁলোকে এইবিলাক দেখিও তেওঁলোকে কিয় ইয়াৰ বিৰোধিতা নকৰে আৰু বিৰোধিতা নকৰি তেওঁলোকৰ এটাই হ'ব পাৰে যে এজন শিক্ষকৰ কৰ্তব্যটো কি শিক্ষকৰ প্ৰাইমাৰী কথাটো কি শিক্ষকৰ প্ৰাইমাৰী কথাটো হৈছে যে ছাত্ৰ এজনক সকলো প্ৰচলিত সত্য বুলি ধৰি লোৱা যিবোৰ কথা তাক প্ৰশ্ন কৰিবলৈ শিকোৱা হয়নে সেইটো হৈছে শিক্ষকৰ কাম গতিকে শিক্ষকে আজি তোমাৰ চৌপাশে যিবোৰ ঘটনা দেখি আছোঁ আমি যিবোৰ অন্যায় অবিচাৰ আজি মুখ্যমন্ত্ৰীজনে যি ধৰণে তোমাৰ পদে পদে মোক যদি কোনোবাই সোধে যে অসমত সাংবিধানিক এই যে গণতন্ত্ৰৰ যিটো মূল মৌলিক কথা আৰু সাংবিধানিক প্ৰমূল্য ভংগ কৰা 1 নম্বৰ মানুহজন কোন মই কম যে হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক যিটো সংবিধানৰ যিটো প্ৰমূল্য তাৰ যিটো সাৰাংশ তাৰ যিটো মূল স্পিৰিট তাৰ যিটো আত্মা সেই আত্মাটো ভংগকাৰী সেই আত্মাত আঘাত কৰা 1 নম্বৰ মানুহজন হৈছে হিমন্ত বিশ্ব শৰ্মা
মোৰ সেই কথাটো কোৱাত কোনো মোৰ দ্বিধা নাই আৰু যিসকলে মুকলি চিন্তা স্বাধীন চিন্তা হৈছে শিক্ষাৰ প্ৰথম কথা প্ৰথম সোপান সেইটো যদি নহয় ভয়ত যদি থাকিব লগা হয় তেতিয়াহ'লে কি হ'ব শিক্ষা গতিকে এই কথাটোৰ পৰা এই কথাটোৱে এই সমগ্ৰ বিষয় আমাৰ চকুৰ আগলৈ লৈ আহিছে আৰু এটা কথা এবিভিপিৰ ফালৰ পৰা কোৱা হয় এই বিষয়টোৰ আগতেও চৰ্চা চলিছিল তেতিয়া কোৱা হয় তেওঁলোকৰ মূল যিটো মটো সেইটো হৈছে জ্ঞান চৰিত্ৰ একতা আৰু কোৱা হয় যে সেই জ্ঞান বোলা যিহেতু শব্দটো আছে গতিকে তেওঁলোকে এই শিক্ষক এগৰাকীক মানে বা অধ্যাপক এগৰাকীক মহাবিদ্যালয়ৰ সভাপতি হিচাপে প্ৰত্যেকখন জিলাত বা প্ৰত্যেকটো মহকুমা বেচিছত তেওঁলোকে ৰাখে বুলি কোৱা হয় মানে এইটো এটা নিয়ম এবিভিপিৰ তেওঁলোকে এইটো যুক্তি আগবঢ়ায় এই সন্দৰ্ভত আপুনি কি কব মতামতটো দাঙি ধৰিছে তেওঁলোকৰ সংবিধানত কি বুলি আছে যে এবিভিপিত কোন কোন থাকিব পাৰে শিক্ষকো থাকিব পাৰে নেকি সেইটো তেওঁলোকৰ সংবিধানৰ এটা মানে সভাপতি পদত মানে এগৰাকী অধ্যাপক থাকিব লাগে বা অধ্যক্ষ থাকিব লাগে হয় গতিকে সেইটো এটা কন্ট্ৰাডিকশ্যন মই ক'লোঁ যে তেতিয়াহ'লে তোমাৰ এটা সংগঠন যদি ছাত্ৰ সংগঠন হয় ছাত্ৰ সংগঠন হ'লে বিদ্যাৰ্থীৰ সংগঠন হ'লে তাৰ মূল চালিকা শক্তি বিদ্যাৰ্থীয়ে হ'ব লাগে বন্দনা কৰাৰ কথা কয় গুৰু বন্দনাৰ বাবে শিক্ষকক ৰাখে বুলি কয় বিদ্যাৰ্থী হেতুহে হ'ব লাগে তোমাৰ জ্ঞানটো ঠিকে আছে জ্ঞান মানে কি জ্ঞান চৰিত্ৰ একতা ঠিক আছে জ্ঞান মানে কি সকলো ধৰণৰ জ্ঞান হয়নে নহয় চৰিত্ৰ মানে কি ভাল চৰিত্ৰ বস্তুটোৰ অৰ্থটো কি এই যে চৰিত্ৰ আমি কাক চৰিত্ৰ বুলি ক'ম যে যিজনে সঁচাটোক সঁচা বুলি কয় যিজনে মিছাটোক মিছা বুলি কয় যিজনে অবজেক্টিভলি বস্তু এটা চাব পাৰে সেইটোহে আমি ক'ম সেই সঁচাক সঁচা মিছাক মিছা বুলি কোৱাটোহে আমি চৰিত্ৰ বুলি ক'ম আৰু একতা ক'ত একতা হিন্দুৰ মাজত নেকি একতা যদি হয় একতা শব্দটোৰ অৰ্থ কি একতা শব্দটোৰ অৰ্থ হৈছে যে সকলো মানৱ সমাজৰ সকলো মানুহ এক যেটো শংকৰদেৱে কৈছিলে তোমাৰ শংকৰদেৱে কি কৈছিলে কুকুৰা শ্ৰীগালৰ গধৰ আত্মাৰাম অৰ্থাৎ মানুহেই নহয় অকল মানুহেই নহয় এই জীৱকুল আৰু গছ গছনি সকলো আজি মই ৰাতিপুৱা এটা বস্তু শিকিছোঁ আৰু সেইটো কথা মই অৱশ্যে চৰ্চাও কৰিছোঁ যে তোমাৰ যেতিয়া তুমি এখন ফুলনি পাতা বা তোমাৰ গছৰ টাববোৰ যে থাকে তাত যদি বেয়া ব্যৱহাৰ কৰা যদি তেওঁলোকক তাত যদি দেখে যে ঘৰখনত কাজিয়া পেচাল লাগি আছে তাত বোলে সেই গছৰ পুলিবিলাক সজীৱ হৈ নাথাকে গম পাইছেনে তেওঁলোকে এই গছৰ পুলিবিলাকেও এই কাজিয়া পেচাল এটা এই ধৰণৰ পৰিৱেশ এটা ভাল নাপায় তেওঁলোকে এটা শান্তিৰ পৰিৱেশ এটা ভাল পায় গতিকে ভাৰতীয় এই এবিভিপিয়ে তেওঁলোকে কি কৈছে তেওঁলোকে এইকেইটা বস্তু ব্যাখ্যা কৰা উচিত জ্ঞান মানে কি চৰিত্ৰ মানে কি একতা মানে কি সেইকেইটা ব্যাখ্যা কৰা উচিত তেওঁলোকে এনে শব্দকেইটা কৈ থৈ দিলে নহ'ব নিশ্চয়কৈ মই শেষত আহিছোঁ যিহেতু বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিও আনিলে আৰু দেখিবলৈ পোৱা গৈছে বহু অংশ কিন্তু ইতিমধ্যে বাদ দিয়া হৈছে মোগলৰ অৱদানসমূহ বাদ দিয়া হৈছে আৰু এতিয়া এই বিষয়টো যিটো তাৰমানে এবিভিপিৰ বিষয়টো যিহেতু আহিছে এতিয়া মানে মহাবিদ্যালয়সমূহতো RSSৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈকে এগৰাকী তাৰমানে অধ্যাপকক বা অধ্যাপিকাক এনেদৰে এবিভিপিৰ সভাপতি পদত অধিষ্ঠিত কৰি চলে বলে কৌশলে RSSৰ যাতে নীতি আদৰ্শ এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় যাতে প্ৰতিষ্ঠা হওক এতিয়া আপুনি যেটো উপাচাৰ্যগৰাকীৰ কথা ক'লে আৰু আমি শুনিবলৈ পাইছোঁ দেই কিমান দূৰ সঁচা নাজানো যে RSS প্ৰধান মোহন ভগত আহিলে বোলে তেওঁৰ ঘৰত ভাত সাজ খাই পেলাই যায়হি বোলে ননীগোপাল মহন্তৰ ডাঙৰীয়াৰ ঘৰত আমি এইটো শুনাৰ কথাহে কিমান দূৰ সঁচা নাজানো সমগ্ৰ বিষয়টো কি ক'ব মই এইটো কথাই ক'ম যে মতাদৰ্শ এটা বিভিন্ন মানুহ বিভিন্ন ধৰণৰ মতাদৰ্শৰ অৱলম্বী হ'ব পাৰে কোনবা তোমাৰ মাৰ্ক্সীয় দৰ্শনৰ অনুগত হ'ব পাৰে কোনবা তোমাৰ সাভাৰকাৰ দীনদয়াল উপাধ্যায় তেওঁলোকৰ দৰ্শনৰ হেৰি হ'ব হিন্দুত্বৰ তেওঁলোকে আদৰ্শ ল'ব পাৰে কিন্তু প্ৰশ্নটো হৈছে কি যে এখন শিক্ষানুষ্ঠানত কোনো এটা ৰাজনৈতিক দলৰ আধিপত্য
থাকিব নালাগে সেইটো তোমাৰ শিক্ষানুষ্ঠানৰ তোমাৰ মতাদৰ্শৰ প্ৰশ্নটো মুকলি হ'ব লাগে কিন্তু যে ইয়াত মোৰ বিজেপি চৰকাৰ আছে বিজেপিৰ মতেহে হ'ব ইয়াত বোলে টিএমসি চৰকাৰ আছে টিএমসি চৰকাৰৰ মতেহে সব হ'ব এইবিলাক ইয়াত বোলে কংগ্ৰেছ চৰকাৰ আছে কংগ্ৰেছৰ মতে হ'ব সিপিএমৰ চৰকাৰ আছে সিপিএমৰ মতে হ'ব সেই যিটো দলীয় যিটো আধিপত্য সেই দলীয় আধিপত্যটো শিক্ষানুষ্ঠানৰ ওপৰত থাকিব নালাগে হা তেওঁলোকে কাৰোবাক এপইণ্টমেণ্ট দিওঁতে দিব এইবোৰ বেলেগ কথা এইবোৰ আমি নাযাওঁ কিন্তু যেতিয়া ওৱান্স দি পাৰ্চন ইজ এপইণ্টেড এজ দ্য ভাইচ চেঞ্চেলৰ অৰ এজ এ প্ৰিন্সিপাল তেতিয়া ডেট পাৰ্চন হেজ টু পাৰফৰ্ম হিজ ডিউটিজ নিউট্ৰেলি কোনো ধৰণৰ পক্ষপাতিত্ব নকৰাকৈ কৰিব লাগিব কিন্তু এতিয়া আমি কি দেখিছোঁ এতিয়া আমি দেখিছোঁ যে আজি গুৱাহাটী অসমৰ আৰু অসমৰ নহয় চবতে যে ভাইচ চেঞ্চেলাৰবিলাকক এপইণ্টমেণ্ট দিব কোনে মোহন ভাগৱতৰ লগত আলোচনা হ'ব হা কটনৰ কি বোলে তোমাৰ যিবোৰ কলেজৰ মহাবিদ্যালয়ৰ অধ্যক্ষবিলাক কোনে দিব সেইটো মাৰে এইটো এটা জঘন্য কথা এইটোৱে আমাৰ শিক্ষানুষ্ঠান কলুষিত কৰিব আৰম্ভ হৈছে কিন্তু এইটো কলুষিত কৰিব আৰু আমাৰ যিটো মুকলি চিন্তাৰ যিটো পৰিৱেশ সেইটো নোহোৱা কৰিব ইতিমধ্যে নোহোৱা কৰিছে আৰু এইটোৰ ওপৰত এটা বৰ বেলেগ ধৰণৰ আঘাত তেওঁলোকে আনিছে গতিকে এইটোৱেহে আটাইতকৈ বিপদজনক মতাদৰ্শৰ কথাটো সকলো মতাদৰ্শৰ মানুহ থাকিব পাৰে কিন্তু ৰাজনৈতিক দলৰ আধিপত্যটো সেইটো তেওঁলোকৰ যিটো আধিপত্য তেওঁলোকৰ যিটো তোমাৰ তেওঁলোকে সকলো বস্তু নিয়ন্ত্ৰণ কৰিব এইটো এটা অত্যন্ত বিপদজনক কথা বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত হায়াৰ এডুকেশ্যনেই কোৱা তুমি বা তোমাৰ স্কুলীয়া শিক্ষাই কোৱা যিয়েই নোকোৱা নিশ্চয়কৈ আজি যদিও সাময়িকীটো কিছু তাৰমানে ছুটি হৈছে তথাপিও আজি সাময়িকীটো কৰি মোক কিবা এটা আজি ভাল লাগিছে বহু তাৰমানে কথাবিলাক মুকলিকৈ ওলাই আহিল আৰু যিহেতু আমি দুইটা পক্ষই দাঙি ধৰাৰ চেষ্টা কৰিছোঁ কাৰণ ময়ো আপোনাক প্ৰশ্নবিলাক সুধিছোঁ তেনেকৈ এবিভিপি ফালৰ পৰা কি কোৱা হয় আপুনি তাৰ উত্তৰত আপুনি ধুনীয়াকৈ কৈ দিছে যে এটা শিক্ষানুষ্ঠানৰ ওপৰত কোনোবা এখন চৰকাৰে হওক সেয়া লাগিলে কংগ্ৰেছেই হওক বিজেপিয়েই হওক CPIMLেই হওক বা TMCয়েই হওক কাৰো আধিপত্য থাকিব নালাগে তেওঁলোক সদায় এটা স্বতন্ত্ৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে থাকিব লাগে কিন্তু এইখন বিজেপি চৰকাৰৰ দিনত আমি দেখিবলৈ পাইছোঁ যেন লাহে লাহে শিপাই গৈছে RSSয়েই হওক বা এবিভিপিয়ে এতিয়া মহাবিদ্যালয়সমূহত যি গোট থাকে গুৱাহাটী মহানগৰত এতিয়া কালি নিযুক্তি দিলে ডক্টৰ ডিম্পী মহন্তক সভাপতি হিচাপে আৰু লগতে যিসমূহ মহাবিদ্যালয় আছে অন্যান্য অঞ্চলসমূহতো তেনেদৰে এটা তেওঁলোকৰ যিটো পৰম্পৰা সেইটো আৰম্ভ কৰিবলৈ লৈছে আৰু চলে বলে কৌশলে যেন RSSৰ আদৰ্শৰে এখন মহাবিদ্যালয় তেওঁলোকে পৰিচালনা কৰিব বিচাৰে বা সমগ্ৰ শিক্ষা ব্যৱস্থাটো যেন এক গেৰুৱাকৰণ বা নিয়ন্ত্ৰণত তেওঁলোকৰ নিয়ন্ত্ৰণত আনিবলৈ বিচাৰিছে যিটো অতিকৈ এটা অতি দুৰ্ভাগ্যজনক আৰু বেয়া কথা এইটো আৰু সেয়েহে আমি আজি দৰ্শক ৰাইজলৈ যাতে সঁচা ছবিখন যাতে দেখুৱাব পাৰোঁ কেনে ভয়ংকৰ কথা বা ভয়ংকৰ পৰিণতি হ'ব পাৰে ইয়াৰ ফলত সেই কথাটো আমি দেখুওৱাৰ বাবে আমাৰ এই আজি বিশেষ সাময়িকী অনুষ্ঠান চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ নমস্কাৰ